নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ মাহিলী 30,000 টকা আপোনালোকৰ দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহাও আপোনালোকে চাব পাৰে 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে মাথো 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল-আপ কৰি নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্ট যোগে পঠাব লাগিব। আপোনালোকে স্পীড পোষ্ট নাইবা ৰেজিষ্টাৰ পোষ্ট আপোনালোকে কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 2 মে'লৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।